দেৰিয়ে হৈছে ওলালো মই হৰা তুমি ডিউটি নোযোৱা নেকি যাম ৰবা কিমান সময় হৈছে কৈ আছো ভণ্টি বাই বাই ৰখা ঐ মোলৈ সন্ধিয়া ম'ম' লৈ আহিবা দেই ঠিক আছে মই ম'ম'লৈ আহিম মা মই অফিচত ওলালো আনিম বাই পেকে ফোনটো মাৰি নাথাকিবি আৰু তই চব সময়তে ফোনত ব্যস্ত হৈ নাথাকিবি তোক মই লক্ষ্য কৰি আছো আহি লওঁ অফিচৰ পৰা ঐ তই কাৰ লগত কথা পাতি আছ ৰ'বাহে লগৰ এজনীকে ফোন কৰিছোঁ কলেজলৈ এতিয়া তাই আহেনে নাহে সেইটোহে সুধিছোঁ মই লগৰজনীৰ লগত কথা পাতিছে মই যেনিবা নাজানোহে তাইৰ কথা চুপ পাৰফিউম লাগে তাইক ঐ তহঁতে কি হ'ল ইমান হুলস্থ কৰি আছে যে মা পানী লৈ আনচোন হ'ব দে গিলাচ দা বহ তামোল বহ অ' দাদা তোৰনো আজি একেবাৰে কি খং উঠিবলগীয়া হ'ল এই খং উঠিবলগীয়া কথাই মোৰ যি টেনশ্যন হৈছে নহয় তহঁতে ক'লেহে বুজি পাবি ইমান ধেমালি কৰিছে কিয় পটককৈ কি হ'লনো বোপাই তোৰ মোৰ কোম্পানীৰ লালবাতি জ্বলিল আজিৰ পৰা মোৰ চাকৰি শেষ ঢেৰ মানুহৰ পৰা লোন লৈছিলোঁ এতিয়া লোনখিনি মই মাৰিব লাগিব
এতিয়া মই কেনেকৈ মাৰিম কি কৰিম এতিয়া মই ৰচোন উপায় বোৱাৰীক অফিচৰ পৰা আহিবলৈ দে ৰচোন দাদা তই ইমান অধৈৰ্য নহবি বৌক অফিচৰ পৰা আহিবলৈ দে হ'ব দে আমি আছো নহয় আমি তিনিওজনে কিবা এটা আলোচনা কৰিম ৰ হ'ব দে মোলৈ চাহ কাপ বনাই যা ৰ মই জলদি বনাই আনি আছো ও মা কি কৰিম বাৰু মই কচোন বাৰু জানো আমি চিন্তা কৰিম ৰচোন মা লোৱাচোন এয়া চাহ দাদা তই চাহকণ খাই ল তুমি আহিলা ইমান সোনকালে আহিলা যে আহিলো হে মই দে থলছো মোৰ আজি ইমান ভাগৰ লাগিছে অফিচত ইমান কাম কি হ'ল ইমান মনে মনে আছা যে মা কি হ'ল হেৰা মোৰ কোম্পানীৰ লাল বাতি জ্বলিল মোৰ চাকৰিটো গ'ল বুজিছা কি কি কথা কৈছা কি হ'ল কোৱাচোন ক'ৰ পৰা ক'ম কোম্পানীটো লাল বাতি জ্বলিলে মোৰ চাকৰিটো গ'ল বহুত মানুহৰ পৰা টকা ধাৰ লৈছিলোঁ মই তেওঁলোকক মই মাৰিব নালাগিব জানো এতিয়া মই টকাখিনি কৰিব পাম কেনেকৈ মাৰিম মোৰ মূৰে কাম কৰা নাই ৰবা ইমান অধৈৰ্য নহবা কিবা এটা চিন্তা কৰিম কিন্তু কি হ'ব একো নাই দিয়া যি হয় হ'ব দেখা যাব তুমি চিন্তা নকৰিবা শুনিছা মই আছো নহয় তুমি চিন্তা নকৰিবা ৰবা তুমি বহা মই অকমান ফ্ৰেছ হৈ আহো তাৰপিছত আমি ভালকে বহি আলোচনা কৰিম ঠিক আছে যোৱা কি বাৰে বাৰে ফোন মাৰি থাকে হে দিম বুলি কৈছো নহয় পইচা দিম বুলি কৈছো নহয় দিম দিম মই পাই পাইকে চবৰে পইচা দিম ফোন ৰাখা আপোনালোকে আপোনালোকে ইমান অবুজন কিয় হে মই দিম বুলি কৈছো নহয় দিম খাই পেলাই মই নপলাওঁ মৰা আগত হ'লেও দি যাম ৰাখা ফোনটো কি হৈছে তোমাৰ এই সব মানে খালি ফোন বাৰে বাৰে ফোন দেখিছা ফোনৰ উপৰি ফোন ইয়াৰ ফিজ কেনেকৈ দিম মান্থলি ফিজ কেনেকৈ দিম পৰীক্ষাৰ ফিজ কেনেকৈ দিম মই এতিয়া তোমাৰ এই লিমিটেড ইনকামত তুমি ইমানবিলাক কেনেকৈ চম্ভালিবা কোৱাচোন তোমাৰ এই সীমিত উপাৰ্জন দি ভণ্টিৰ বিয়া মই কেনেকৈ পাতিম মই ঘৰ কেনেকৈ চলাম মাৰ অসুখৰ ট্ৰিটমেণ্ট মই কেনেকৈ কৰিম তুমি অকলে কেনেকৈ কৰিব পাৰিবা কোৱাচোন মই চুইচাইড কৰিব লাগিব পিছত পাগল হৈছে নেকি কি চুইচাইড কৰাৰ কথা কৈছ তই দাদা তই কি কথা কৈছ এইবোৰ মই ইমান কাপুৰুষ নহয় আবেগিক বিষয়ে বহুত কথা কৈছোঁ তই এটা কথা কচোন তোৰ মই বিয়া কেনেকৈ দিম মাৰ ট্ৰিটমেণ্টৰ কেনেকৈ ব্যৱস্থা কৰিম বৌৰ সীমিত উপাৰ্জনে কেনেকৈ ইমানখিনি চম্ভালিব মই এওঁৰ ইমান দুখ সহ্য কৰিব নোৱাৰিম মই চুইচাইড কৰি দিম কিন্তু মোৰ ল'ৰাটোৰ কি হ'ব তাৰ ভৱিষ্যতটো কি হ'ব কিন্তু
এওঁৰ দুখো মই সহ্য কৰিব পৰা নাই ভণ্টিক মই ক'ৰ পৰা বিয়া দিম সীমিত এইকেইটা দৰমহাৰে মোৰ ঘৰখন চলাবলৈ ইমান কষ্ট হৈছে মোৰ মূৰটো ইমান বিষাইছে কি কৰোঁ মই ক'লৈ যাওঁ সঁচাই মই নোৱাৰা হৈছোঁ মই আৰু নোৱাৰোঁ মই নাই মই নোৱাৰোঁ কিয় এনেকুৱা কৰিব ওলাইছোঁ মই ইহঁতৰ দুখ সহ্য কৰিব পৰা নাই মোৰো একো উপায় নাই এইটো চাকৰি কৰি মই এখন ঘৰ কেনেকৈ চলাম মই আৰু নোৱাৰা হৈছোঁ মোক মাফ কৰি দিবা মই তোমালোকক সহায় কৰিব নোৱাৰিলোঁ মই আৰু নোৱাৰোঁ মই ভুল কৰিব ওলাইছোঁ নেকি নাই মই ধৈৰ্য ধৰিব পৰা শক্তি হেৰুৱাই পেলাইছোঁ মই নোৱাৰোঁ মা আপুনি মোক মাফ কৰি দিব ভণ্টি তই মোক ক্ষমা কৰি দিবি আৰু তুমি মোক ক্ষমা কৰি দিবা বাবাটো তোমাক মই ডাঙৰ কৰিব নোৱাৰিলোঁ মই হয় জীয়াই নাথাকোঁ মই নোৱাৰোঁ হয় মই নোৱাৰোঁ কি কৰিলে উঠা কি হ'ল তাই কি হৈছে ছোৱালীজনী কি হ'ল তাই সকলো কি এইখন তুমি কৰিব নালাগিছিল নহয় কিয় কৰিলে